মাইক্ৰফোন 16 লাখত জুবিনক বিক্ৰী কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ নতুন ষ্টুডিঅ'ৰ বাবে কিনা হৈছিল মেনলে লেপছৰ সা সৰঞ্জাম, আৰু এই সা সৰঞ্জাম ক্ৰয় কৰোঁতে সিদ্ধাৰ্থৰে মিলি জুবিন গাৰ্গক ঠগিছিল। বুকুত থাকি চুকত কামুৰিছিল এই শেখৰজ্যোতি গোস্বামীয়ে। জুবিনৰ ষ্টুডিঅ'ৰ সমান্তৰালভাৱে নিজৰ ঘৰত শেখৰৰ অত্যাধুনিক ষ্টুডিঅ' স্থাপন হৈছে, আৰু জুবিনৰ ষ্টুডিঅ' নিজৰ ঘৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিছিল শেখৰে, অৰ্থাৎ ৰিমোটত লৈ জুবিনৰ ষ্টুডিঅ' নিজৰ ঘৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিছিল শেখৰে, আৰু 5 লাখ টকীয়া মাইক্ৰফোন 16 লাখত জুবিন গাৰ্গক বিক্ৰী কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। সহজ সৰল জুবিন গাৰ্গক এনেকৈয়ে ৰাম ঠগন দি আহিছিল সোঁৱে বাৱে থকা এইসকলে। লেৰিন কবলৈ ভাষা নাই এইটো কথা ইতিমধ্যে গম পাইছে যে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা এই দুটা নিকৃষ্ট প্ৰাণীয়ে কি বুলি ক'ম আচলতে জুবিন গাৰ্গক সহজ সৰল পাই ইতিমধ্যে আপোনালোকে গম পাইছে যে জুবিন গাৰ্গৰ ষ্টুডিঅ'টো ৰিমোটৰ জৰিয়তে শেখৰৰ ঘৰৰ পৰা পৰিচালিত হ'ব পাৰে, এনেধৰণৰ ব্যৱস্থাও কৰিছিল। অৰ্থাৎ জুবিন গাৰ্গৰ ষ্টুডিঅ'ত ৰেকৰ্ডেড কিছুমান আমাৰ বাবে যিবিলাক সম্পদ, সেই সম্পদবিলাকক লৈ খেলা কৰিব পৰাৰ এটা ব্যৱস্থা কৰি লৈছিল শেখৰে। আৰু শেখৰে এনেধৰণৰ নিকৃষ্ট কামত অৱতীৰ্ণ হৈছিল যে 5 লাখ টকীয়া মাইক্ৰফোন জুবিন গাৰ্গক বিক্ৰী কৰিছিল 16 লাখ টকাত। গতিকে যিজন মানুহে জুবিন গাৰ্গৰ ওচৰত থাকি যিটো নিকৃষ্ট